যোৱাকালি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ইস্তাহাৰখন মুকলি কৰিছে আৰু ইস্তাহাৰখন মুকলি কৰাৰ পিছত স্বাভাৱিকতে সকলোৱে মাজত এটা আনন্দৰ ঢৌ এটা আহিছে। কাৰণ কিয় মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত ইমানখিনি কাম কৰা বুলি হয়তো বহুতৰ ধাৰণাই নাই। আৰু সেই ইস্তাহাৰখনে ইতিমধ্যে এটা ধাৰণা দিছে যে বিকশিত ভাৰতনো কি। 2014 চনৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি বিকাশমুখী কাৰ্যসূচী কৰিছে আৰু সেই বিকাশটো কিমান হৈছে ইয়াৰ স্পষ্ট আভাস এটা দাঙি ধৰিছে। আমি অসম প্ৰদেশে ৰাষ্ট্ৰীয় সমিতিয়ে যি ইস্তাহাৰ দাঙি ধৰিছে, আমি সেই ইস্তাহাৰক আমি সকলোৱে ধন্যবাদ জনাইছোঁ। আৰু বিকশিত অসমৰ লগতে বিকশিত ভাৰতৰ লগতে বিকশিত অসমৰো তাতে ধাৰণা দিছে আৰু আগন্তুক দিনতো বহু ধৰণৰ নতুন কামৰ তাত ইংগিত গ্ৰহণ কৰিছে। আৰু সেইটো আধাৰত যদি ক'ব যাওঁ বিকশিত ভাৰতত 2014 চনৰ পিছত নতুনকৈ আমাৰ যি জনধন যি একাউণ্টিং চিষ্টেম, বেংকিং চিষ্টেম, সেই বেংকিং চিষ্টেমৰ জৰিয়তে 50 কোটি মানুহক নতুনকৈ বেংকিং চিষ্টেমত অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বতে যেনেকুৱাকৈ অসমৰ GDP ভাৰতবৰ্ষৰ ভিতৰত বেছি আছিল, ঠিক তেনেকুৱাকৈ লাহে লাহে আমাৰ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ GDPও বহুত আগুৱাই যাব যদি আমি গেটৱে বুলি আমি যিটো স্কিম এক্ট ইষ্ট পলিচি, ঠিক তেনেকুৱাকৈ আমি দেখিছোঁ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সমগ্ৰ নৰ্থ ইষ্টত আজি শান্তি প্ৰতিষ্ঠা হৈছে। অনুৰূপভাৱে আজি কোকৰাঝাৰত শান্তি প্ৰতিষ্ঠা হৈছে আৰু যাৰ কাৰণে আমি আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ যিটো এক্ট আছিলে সেইটো লাহে লাহে ষ্টেপ ৱাইজ লাহে লাহে আমি কমাই আনিছোঁ, উদ্ৰ কৰি আনিছোঁ। আৰু এটা সময়ত আমি সমগ্ৰ নৰ্থ ইষ্টতে মোদী ডাঙৰীয়াৰ ইচ্ছা যে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ জৰিয়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক মানে শান্তিপূৰ্ণ উত্তৰ পূৰ্বাঞ্চল বুলি ঘোষণা কৰিব পৰা যাব। আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি ইণ্টাৰষ্টেট বৰ্ডাৰ ইছ্যু যিটো আছিলে, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ইণ্টাৰষ্টেট যিটো ডিছপুট, বৰ্ডাৰ ডিছপুট, এইটো ইতিমধ্যে প্ৰায় সমাপ্ত হোৱাৰ দিশত। অলপ কিছু সমস্যা আছে, যিটো প্ৰায় 80% সমস্যা নাইকিয়া হৈছে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চলক যি বিকাশৰ যি গতি দিয়াৰ কাৰণে যি সিদ্ধান্ত লৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু লগতে আমাৰ দলৰ সভাপতিকে আদি কৰি সমূহ কাৰ্যকৰ্তাসকল, তাৰ কাৰণে অসমৰ সমূহ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ হৈ মই আজি কোকৰাঝাৰত সমূহ ৰাষ্ট্ৰীয় সমিতিৰ কাৰ্যকৰ্তাসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো আন্তৰিক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।